সাতুৰঙী গল্প। ভাল কামৰ প্ৰতিদান। এসময়ৰ কথা, এখন গাঁৱত ৰাজু নামৰ এজন দয়ালু ল'ৰাই বাস কৰিছিল। সিহঁতৰ ঘৰখন বৰ দুখীয়া আছিল। সেয়ে সি পঢ়া শুনা কৰাৰ লগতে আজৰি সময়ত আনৰ ঘৰত কাম কৰি দুটকামান উপাৰ্জনো কৰিছিল, যাতে সি ঘৰ চলোৱাত দেউতাকক অলপ হলেও সহায় কৰি দিব পাৰে। ৰাজুৱে আনৰ সহায় কৰিবলৈ ভাল পাইছিল। এদিন ৰাজুৱে আবেলি সময়ত হাবিৰ পৰা খৰি আনিবলৈ বুলি ওলাই গল। মাজ বাটতে ৰাজুৱে দেখিলে এনেই অকণমানি চৰাই পোৱালি এটা পথৰ কাষত পৰি কান্দি আছে। ৰাজুৱে চৰাইটোৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, তোমাৰ কি হৈছে কণমানি চৰাই? তুমি কিয় এনেকৈ কান্দি আছা? চৰাই পোৱালিটোৱে কান্দিবলৈ এৰি ৰাজুলৈ চাই কলে, মই আকাশত উৰি ফুৰিছিলো। দুষ্ট ল'ৰা এটাই কেতে পাৰে গুটি মাৰি মোক আঘাত কৰিলে। মই বৰ দুখ পালো আৰু তললৈ হৈ পৰিলো। তুমি আছিলা নেকি বাৰু সেই দুষ্ট ল'ৰাটো? মই নহয় চৰাই পোৱালি, সেয়া অন্য কোনোবাহে আছিল। মই তোমাক সহায় কৰিবলৈহে আহিছো। কথাষাৰ কৈ ৰাজুৱে চৰাই পোৱালিটোক হাতলৈ তুলি ললে। সি দেখিলে চৰাই পোৱালিটোৰ কোমল পাখিখন আঘাতত ভাগি গৈছে। চৰাই পোৱালি, তোমাৰ পাখিখন ভাগি গল দেখোন। তুমি মোৰ লগত আমাৰ ঘৰলৈ ব'লা। মই তোমাক তেতিয়া ঔষধ লগাই দিব পাৰিম আৰু তুমি সোনকালে আগলৈ আকৌ আকাশত উৰিব পাৰিবা। ৰাজুৰ কথা শুনি চৰাইটো তাৰ লগত যাবলৈ ৰাজি হল। ৰাজুৰ প্ৰতিপালনত চৰাইটো কম সময়ৰ ভিতৰতে সুস্থ হৈ পৰিল। সি পুনৰ আগৰ দৰে আকাশত উৰিব পৰা হল। কণমানি চৰাইটোৱে মাক দেউতাকৰ ওচৰলৈ উভতি যোৱাৰ আগতে এদিন ৰাজুক কলে, তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। তোমাৰ বাবেই আজি মই আকৌ আকাশত উৰিব পাৰিছো। তোমাক বহুত বহুত ধন্যবাদ ৰাজু। চৰাইটোৰ কথা শুনি ৰাজুৱে মিচিকিয়া হাঁহি এটা মাৰি কলে, আমি সদায় বিপদত পৰাজনক সহায় কৰিব লাগে, সেয়া আমাৰ কৰ্তব্য। সেয়ে তুমি মোক ধন্যবাদ দিব নালাগে। যোৱা, তুমি এতিয়া তোমাৰ মা দেউতাৰ ওচৰলৈ উভতি যোৱা। তেওঁলোকে চাগে তোমাৰ বাবে চিন্তা কৰি আছে। ৰাজুৰ কথা শুনি চৰাইটোৱে মুকলি আকাশলৈ উৰা মাৰিলে। কিছুদিনৰ পিছৰ কথা, এদিন ৰাজু এজোপা ডাঙৰ গছৰ তলত বহি আছিল। হঠাৎ গছৰ ওপৰৰ পৰা এটা সোণৰ আঙুঠি আহি তাৰ সন্মুখত পৰিল। ৰাজুৱে আশ্চৰ্য হৈ ইফালে সিফালে চাই দেখিলে সেই কণমানি চৰাই পোৱালিটো গছজোপাৰ ডালত বহি আছে। ৰাজুৱে চৰাইটোক সুধিলে, এই মূল্যৱান আঙুঠিটো তোমাৰ নেকি? ৰাজুৰ কথা শুনি চৰাইটোৱে তাৰ সন্মুখলৈ উৰি আহিল। তাৰ পাছত সি কলে, এই আঙুঠিটো মোৰেই ৰাজু। পিছে আজিৰ পৰা এই আঙুঠিটো তোমাৰহে। আচলতে তুমি মোক কৰা সহায়ৰ প্ৰতিদান হিচাপে মই তোমাক এই আঙুঠিটো উপহাৰ হিচাপে দিছো। এই আঙুঠিটো বিক্ৰী কৰি পোৱা ধনেৰে তুমি তোমাৰ সকলো অভাৱ পূৰাব পাৰিবা। কথাষাৰ কৈ চৰাইটোৱে আকাশলৈ উৰা মাৰিলে। আজিৰ সাধুটোৰ পৰা তোমালোকে কি বুজিলা মইনাহঁত? আচলতে মানুহে কৰা ভাল কামৰ প্ৰতিদান সদায় ভালেই পায়, নহয় জানো?